হয় বানেট হোৱা খুমটাইত এতিয়া বন্যাক্ত হাহাকাৰ মই বৰ্তমান উপস্থিত আছো খুমটাইত আৰু খুমটাইত বান কিছু কমিছে যদিও কিন্তু যিসমূহ বন্যাক্তৰ দুৰ্দশা কিন্তু কমা নাই মই এই মুহূৰ্তত এটা পৰিয়ালৰ বাসগৃহত উপস্থিত আছো কোনে কোনে আমাৰ পৰিৱেশটো কেমেৰাৰ সহযোগ দেখুৱাৰ বাবে অনুৰোধ জনাইছো এই পৰিয়ালটোৰ বাসগৃহত এই মুহূৰ্তত যিসমূহ বাহিৰৰ পৰিৱেশটো দেখুৱাইছো যি পানীৰ দমকল যি ঘৰৰ ব্যৱহাৰ্য যিসমূহ সামগ্ৰী এই সামগ্ৰীসমূহ কিন্তু এতিয়া পানীৰ তলত উপঙি আছে আৰু এনেধৰণে আমি দেখুৱাইছো খুব এক কৰুণ দৃশ্য বুলি ক'ব লাগিব খুমটাইৰ বিভিন্ন প্ৰান্তত এতিয়া বন্যাক্তৰ হাহাকাৰ পৰিয়ালৰ বাসগৃহত এককাল পৰ্যন্ত পানী এআঁঠু পৰ্যন্ত পানী আৰু এই মুহূৰ্তত এটা পৰিয়ালৰ বাসগৃহত আমি উপস্থিত আছো পৰিয়ালৰ গৃহস্থসকল আমাৰ লগত আছে তেখেতসকলৰ পৰা আমি কোনে কোনে জানিবলৈ চেষ্টা কৰিম কি কৰুণ দৃশ্য বুলি ক'ব লাগিব চাওক আমি দেখুৱাইছো ভিতৰৰ পৰিৱেশ এটা বাসগৃহৰ ভিতৰৰ পৰিৱেশ চাওক যিসমূহ খোৱাৰ আচবাব ৰন্ধাৰ বাবে যিখিনি ব্যৱহাৰ কৰা যিখিনি সামগ্ৰী এই সামগ্ৰীসমূহ কিন্তু এতিয়া পানীত উপঙি আছে আৰু এনেধৰণে আমি নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাইছো কি এক কৰুণ দৃশ্য বুলি ক'ব লাগিব এই মুহূৰ্তত খুমটাই পৰিৱেশ দেখুৱাইছো আৰু আমি স্থানীয় গৃহস্থগৰাকীয়ে চলাইছো তাত দেখিছো যে আপোনাৰ ভিতৰত এতিয়া হাহাকাৰময় এক পৰিৱেশ চাৰিওফালে কেৱল পানী কেনেধৰণে আপোনালোকে থকা খোৱা কৰিছে আমি এনেকৈ ৰাস্তাত ওলাই বনাই খাইছো ৰাস্তাত চিৰা খাই বহি আছো আৰু 4 দিন মান হৈ গ'ল লেপ তুলি চব পানীত গ'ল দেখিলেই তেনেকুৱা আৰু ক'ত কি আছে কি নাই এতিয়া পানী উকালে গম পোৱা যাব আৰু বিচাৰিব লাগিব এতিয়াতো আপোনালোকৰ ঘৰখনলৈ আহিবলৈ বা ঘৰখনত থাকিবৰ কাৰণে যথেষ্ট অসুবিধা হ'ব ঘৰখন নষ্ট হৈ গৈছে কেনেধৰণে বনাব আপোনালোকে এতিয়া আৰু কি কৰিব হাজিৰা কৰা মানুহে হাজিৰা কৰি যেনেদৰে বনাইছে এতিয়া থাকিম কি কৰিম এতিয়া চিন্তা যথেষ্ট সব ফালৰ পৰা অসুবিধা এতিয়া কঠীয়া এফালে ঘৰ এনে বহি গ'ল চব পাগল চাগৰ ভাঙি গ'ল তেনেকৈ আৰু একদম ৰাস্তাত থাকিব লাগিব আৰু হয় নিশ্চয়কৈ আৰু এই মুহূৰ্তত বন্যাক্ত ইতিমধ্যে কেৱল চকুলো টুকিছে আৰু স্থানীয় এজন যুৱক আছে কি ক'ব আমি এনেকৈ আছো ধৰি লওক আমি ৰাস্তাত ওলাই মেলি বহি আছো তাৰপিছত ভিতৰত আটাইখিনি পানী সোমাই গৈছে ঘৰৰ ভিতৰত এতিয়া ওলাইছে যদিও ঘৰৰ ভিতৰৰ পৰা কম পৰিমাণত ওলাইছে সেইটো কাৰণে গোটেইখিনি ধৰি লওক আমাৰ বস্তুখিনি যেনে তেনে বস্তুখিনি ওলাবলৈ সময় নাপালোগৈ যেনে তেনে মানুহখিনি ওলাই পেলাই ৰাস্তাত বহিছোগৈ আৰু মহিলাখিনি আটাইখিনি আমি কেম্পলৈ পঠাই দিলোঁ আমাৰ খুমটাই চাৰিআলিলৈ কেম্প আছে হাইস্কুলত তাৰপিছত তালৈ পঠাই দিলোঁ আমি আপোনাৰ পৰহিখিনি ইয়াতে আছোগৈ আৰু এই ঘৰৰ আচবাবখনো আপোনালোকে উলিয়াব নোৱাৰিলোগৈ তাৰপিছত পৰহিখিনি আছো আৰু গৰুখিনি চাই মেলি বহি আছো আৰু খাবলৈ তেনেকুৱা হেৰি নাই যদি খাই আছো যদিও দিনত এবাৰমান তেনেকৈ খাইছোগৈ আৰু খাবলৈ পানী খোৱা আমি ভাল হেৰি পোৱা নাই আটাইকেইটা টিবলখিনি বুৰ গৈছে এতিয়া আপোনাৰ ধৰি লওক হেৰি খেতি বাতি আটাইখিনি পানীৰ তলত বুৰ গৈছে কঠীয়াখিনি চব ডুবি আছে খেতি পথাৰখিনি পুৰা পানী হৈ আছে এতিয়া ৰুবলৈকে পৰা নাই এটা বৃহত্তৰ অঞ্চলটোত আপোনালোকে খেতিৰ ওপৰতে নিৰ্ভৰ কৰে হয় খেতিৰ ওপৰতে নিৰ্ভৰ কৰে আমাৰ এতিয়া খেতিসমূহ চব খেতিখিনি নষ্ট হৈ আছে এতিয়া হয় নিশ্চয়কৈ আৰু এই মুহূৰ্তত আমি পৰিৱেশ দেখুৱাইছো এগৰাকী লগ পাইছো বাইদেউ দেখিছো যে আপোনালোকৰ এই হাহাকাৰময় পৰিৱেশ ঘৰৰ ভিতৰত এই মুহূৰ্ততো পানী কেনেধৰণে আপোনালোক আছে হয় এয়া দেখিছে খুমটাই বগদানী অঞ্চলত পানীও কমিছে যদিও ভিতৰৰ পৰা ওলাই যোৱা নাই গৰু ছাগলীৰ বিপদ হৈছে মানুহৰ বিপদ হৈছে ৰাস্তাত বহিবলগীয়া হৈছে পানীৰ অসুবিধা হৈছে খাবলৈ টিউবেলকেইটা গোটেই ডুবি থৈ গৈছে কঠীয়া নষ্ট হৈ গৈছে ধান তিতি গৈছে এইবেলি খেতিটো কৰা আশা নাই বাৰু ঘৰৰ আচবাবসমূহ আপোনালোকৰ এতিয়া পানীৰ মাজত আছে উলিয়াব একোৱে নোৱাৰিলো যিখিনিৰ ভিতৰত আছিলে সেইখিনি গোটেই তিতিয়ে গৈ এতিয়া হাজিৰা কৰি খোৱা মানুহে কৈ পৰা আনিব কি কৰিব এতিয়া যথেষ্ট চিন্তা হৈছে কি আহ্বান জনাব এতিয়া প্ৰশাসনক জিলা প্ৰশাসনক বা অসমৰ মুখ্যমন্ত্ৰীগৰাকীক কি আহ্বান জনাব আহ্বান জনাইছো যে এয়া দেখিছে যদিও কিবা এটা বহুত আশা ৰাখিছো সহায় কৰিব বুলি চৰকাৰৰ ওপৰত হয় নিশ্চয়কৈ আৰু প্ৰত্যেকগৰাকী ব্যক্তিয়ে ইতিমধ্যে সহায়ৰ আহ্বান জনাইছে আৰু এনেধৰণে ক'ব লাগিব খুমটাইত কিছু বান পৰিস্থিতি কমিছে যদিও কিন্তু এই মুহূৰ্ততো কিন্তু জনতাৰ যি আত্মনাদ বন্যাক্তৰ যি আত্মনাদ কিন্তু বৰ্তমানো কমা নাই আৰু এনেধৰণে অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি তাৰ সমান্তৰালভাৱে কিছু পৰিমাণে পানী কমিছে যদিও কিন্তু এইসকল বন্যাক্তৰ কিন্তু হাহাকাৰময় পৰিৱেশ থকা খোৱাৰ যথেষ্ট অসুবিধা হৈছে চৰকাৰ তথা জিলা প্ৰশাসনক সহায়ৰ বাবে আহ্বান জনাইছে এইসকল দুৰ্ভগীয়া বন্যাক্তই